বন্ধুসকল, আমি বেছি ভাল হোৱাটোৱে এদিন আমাৰ মুখতে শৰ্মায়। বেছি সুন্দৰ হৃদয়ৰ গৰাকীয়ে এই পৃথিৱীত বেছি দিন জীয়াই থাকিব নোৱাৰে। কাৰণ নিজে কিবা এটা অজানিতে ভুল কৰিলেও তেওঁ বহুত কষ্ট পায় মানসিকভাৱে, আৰু তেওঁ আনকো তেনেকুৱা কৰিব দিব নোৱাৰে। আৰু আনে যদি কিবা এটা বেয়া কৰেও তাক সহ্য কৰিব নোৱাৰে। মই ভাবিছিলোঁ মোৰ সম্বন্ধ বহুত মজবুত হয়, কিন্তু মই ঘূৰি চালোঁ। মই যেতিয়া পিছলৈ ঘূৰি চালোঁ, মোৰ কাষত কোনোৱেই নাই। যিটো সম্পৰ্ক সুখত থাকে, দুখৰ সময়ত নাথাকে, সেই সম্পৰ্কটোত থকা নথকা একেই কথা। আৰু সেই সম্পৰ্কটোৰ কোনো গুৰুত্বও নাই। আমি যিজন ব্যক্তিৰ পৰা বেছি আশা কৰোঁ, সেইজন ব্যক্তিয়ে আমাৰ জীৱনৰ লগত ধেমালি কৰি যায়। যিটো কাম, যিটো বস্তু আপুনি নিজে কৰিব পাৰে, তাক আনৰ পৰা খুজি নিজৰ মুহূৰ্ত কেতিয়াও কম নকৰিব। সেয়া লাগিলে ধন, প্ৰেম বা সন্মানেই হওক। নিজৰ ওপৰত এনেদৰে ভৰসা ৰাখিব, যিজন ব্যক্তিয়ে আপোনাক এৰি যায় তেওঁ যেন এদিন কান্দিব লগাত পৰে। এটা কথা কওঁ, আপুনি মোৰ পৰা প্ৰতিযোগিতাত কেতিয়াও জিকিব নোৱাৰে। কাৰণ আপুনি প্ৰশিক্ষকৰ পৰা প্ৰশিক্ষণ লৈছে, আৰু মই এই পৃথিৱীৰ প্ৰতাৰকসকলৰ পৰা শিক্ষা লৈছোঁ। আপোনটো সেইসকল হয় যিসকলে দুখৰ সময়ত খবৰ লয়। নহ'লেতো ৰাস্তা ঘাটে যোৱা মানুহো কেনে খবৰ বুলি সুধিয়েই যায়।